সুৰুঙা পাবলৈ এই কথাটো বুজি পোৱা নাই যে আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰো। আমি মোৰ প্ৰথম পৰিচয় সাংবাদিক, আপোনালোক সাংবাদিক। ক'ৰবাত কিবা জুবিনৰ ঘটনা সংক্ৰান্তে যি তথ্য পাওঁ, য'তে সৰু তথ্য নাপালেও আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন। গতিকে আমাৰ যি তথ্য যোগান ধৰিছে, গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন। আজি মই কিছু তথ্য লাভ কৰিছোঁ, সেই তথ্য আপোনালোকক সদৰি কৰিছোঁ। আৰু কিছু তথ্য আছে যিবোৰ তথ্যটো মই ৰাজহুৱা কৰিব নোৱাৰিম, কিন্তু মোৰ কনফিডেন্স বৃদ্ধি পাইছে। মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰো যে SIT বা অমুকে আমাক মেনিপুলেট কৰিছে, সেইটো কোনো মিছা কথা, এইটো কোনো কথা নহয়। মই ভাবিছোঁ আজি যাক যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল। আৰু যদি SITৰ সন্মুখত তেওঁলোকে উপস্থিত হৈ ইয়াত জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব, SITৰ সন্মুখত আজি আহি কথা ক'বলৈ সুতাব লাগিছে। আমি SITৰ পিছত বহু পৰামৰ্শ দিছোঁ, আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে, আমি দাবী উত্থাপন কৰিছোঁ। এতিয়া এটা আমাৰ মাজত সদায় ভুল বাতৰি ওলায়। ৰাতিপুৱা আমি পিছলৈ দেখোঁ কোনোবা কাকতত কোনোবা মিডিয়াত বেলেগ ধৰণৰ বাতৰি ওলায়। কোনটো বাতৰি শুদ্ধ কোনটো অশুদ্ধ জনাবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এজন নডেল অফিচাৰ দিয়ক, এদিন বা দুদিনৰ মূৰে মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্তৰ অগ্ৰগতি জনাওক, যাতে সঠিক বাতৰি সন্মুখত আহে। আৰু আজি আমি তেওঁলোকৰ ওচৰত পুনৰ কৈছোঁ জুবিন গাৰ্গক ন্যায় লাগে, কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই। আমি ন্যায় বিচাৰিছোঁ। তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব, আৰু কোনো ক্ষেত্ৰতে কোনো যাতে খাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব। সেইখিনি আমাৰ পৰা কিছু পৰামৰ্শ লৈছে, মানে বিভিন্ন পৰামৰ্শ দিছোঁ। মই ভাবিলোঁ পৰামৰ্শখিনি ৰাজহুৱা কৰাটো উচিত নহ'ব, কাৰণ আমি 6জন বা 5জন মানুহে দিয়াটো উচিত নহয়। কিন্তু আমি যি পৰামৰ্শ দিছোঁ, আপোনালোকে যিটো বিচাৰিছে, অসমৰ ৰাইজে যিটো বিচাৰিছে, আমি তেনেকুৱা পৰামৰ্শ দিছোঁ। আমি বাৰে বাৰে কৈছোঁ যে জুবিনৰ এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল যাতে কোনো ক্ষেত্ৰতে ৰেহাই নাপায়। জুবিন গাৰ্গ অসমৰ এজন সম্পদ আছিল। কি পৰিৱেশত তেওঁক ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে, যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন। ইয়াৰ বাবে দায়ী কোন, শ্যামকান্ত মহোদয় কিয় ব্যৱস্থা নললে, সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। এটা প্ৰশ্ন সুধিব বিচাৰিম, যিহেতু আপোনালোকক মাতিলে অসমৰ ৰাইজেও প্ৰতিটো ঘটনাৰ গোটেইখিনি জানিব বিচাৰে, ৰাইজে এইটো ক্ষেত্ৰত আশ্বস্ত হ'ব পাৰে নেকি যে আপোনালোকে যিটো পৰামৰ্শ দিছিল যে নডেল অফিচাৰ নিয়োগ কৰিব, সাংবাদিক মেল অনুষ্ঠিত কৰিব, সেইটো ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ মন্তব্য? আৰু আমি কৈছোঁ যে 90 ডেজৰ ভিতৰত যিখন চাৰ্জশ্বিট দিব। এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো যে জুবিন গাৰ্গক আমি মনতে এটা ধাৰণা লৈ ল'লে নহ'ব যে জুবিন গাৰ্গক এনেকৈ হত্যা কৰা হৈছে, জুবিন গাৰ্গ এনেকৈ কৰা হৈছে। এওঁলোকে এটা প্ৰচেছত আগবাঢ়িছে। হয়তো তেওঁৰ মাজত হত্যাৰ গোন্ধ থাকিব পাৰে, হয়তো কাৰোবাৰ হত্যাৰ ধাৰা এটা সন্নিৱিষ্ট হৈছে। তেওঁলোকে কৈছে হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰিছোঁ। গতিকে আমি কোনো ক্ষেত্ৰতে আটাইতকৈ কঠোৰ শাস্তি দিবলৈ চেষ্টা চলাম। আৰু পষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে আমাক অৱগত কৰা নাই, গতিকে কোৱাটো উচিত নহ'ব। আৰু সমগ্ৰ প্ৰক্ৰিয়া আমি বিচৰাও নাই।